হেল্ল' ষ্টুডেণ্টছ, আশা কৰিছোঁ সকলোৱে ভালে আছা তোমালোকে আৰু সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেললৈ। জেএনভি গাইড আমাৰ যোৱা 5 বছৰ ধৰি পেলাই তোমালোকৰ কাৰণে পঢ়াই আছোঁ আমি। প্ৰায় 830তকৈ অধিক ভিডিঅ' ইউটিউবত দিয়া আছে তোমালোকৰ বাবে আৰু আশা কৰিছোঁ সকলোৱে তোমালোকৰ আগৰ ভিডিঅ'সমূহ ভালকে তোমালোকে চাইছা, আগৰ ক্লাছসমূহ ভালকে তোমালোকে চাইছা। যদি চোৱা নাই, আগৰ ক্লাছসমূহ ভালকে তোমালোকে চাব চেষ্টা কৰিবা। অ'কে ষ্টুডেণ্টছ? আৰু তোমালোক সকলোকে আজি মই স্বাগতম জনাইছোঁ। মই প্ৰাচুৰ্য ছাৰ আৰু সকলোৱে এই জুলাই মাহত যাতে ভালকে পঢ়া আৰু বিশেষকে জেএনভিৰ কাৰণে যাতে তোমালোকে নৱোদয় বিদ্যালয়ৰ বাবে ভালকে তোমালোকে পঢ়ি নৱোদয় বিদ্যালয়ত যিটো ডিচেম্বৰ অথবা জানুৱাৰীত তোমালোকৰ পৰীক্ষা হ'ব গৈ আছে, তাৰ কাৰণে যাতে তোমালোকে চিটটো দখল কৰিব পাৰা। আৰু এই জুলাই মাহটো যদি আমি ভালকে পঢ়োঁ, আমি 100% ধুনীয়াকে চিটটো দখল কৰিব সক্ষম হ'ম অহা ডিচেম্বৰ বা জানুৱাৰীত যিটো পৰীক্ষা হ'ব গৈ আছে, নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2027 বৰ্ষৰ বাবে তোমালোকৰ। অ'কে? তো এইখিনি আৰু তোমালোকে যদি নতুনকে আমাৰ চেনেলটো আহিছা, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তলত ছাবস্ক্ৰাইব বটনটো আছে, ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টোত লাইক এটা দবাই দিব নাপাহৰিবা। আৰু প্ৰথমবাৰ বা নতুনকে যদি তোমালোকে আমাৰ লগত ক্লাছ ল'মকে যদি ভাবি আছা, আমি অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়ামৰ কাৰণে এটা বিনামূলীয়া ফ্ৰী ক্লাছ তোমালোকৰ কাৰণে আনিছোঁ। আৰু এই ক্লাছটো তোমালোকৰ মেথছ, মেণ্টেল এবিলিটি, অসমীয়া মিডিয়ামৰ কাৰণে আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলৰ বাবে ক্লাছ হৈ আছে। যোৱা 1 তাৰিখৰ পৰা আমাৰ ক্লাছটো আৰম্ভ হৈছে। আশা কৰিছোঁ তোমালোকে চাগে 3 তাৰিখে চাই আছা ভিডিঅ'টো। আৰু তোমালোকৰ অসমীয়া মিডিয়ামৰ কাৰণে ৰাতি 7টা বজাত ক্লাছসমূহ চলি আছে আৰু ইংলিছ মিডিয়ামৰ কাৰণে ৰাতি 8টা বজাত ক্লাছসমূহ চলি আছে। 8 PM ইংলিছ মিডিয়ামৰ কাৰণে ৰাতি 8টা বজাত, অসমীয়া মিডিয়ামৰ কাৰণে ৰাতি 7টা বজাত। আৰু যিসকলে আমাৰ লগত এতিয়ালৈ ক্লাছ লোৱা নাই, তেওঁলোকে এই নাম্বাৰটোত ফোন কৰি বা মেছেজ কৰি পেলাই তোমালোকে ক্লাছৰ কাৰণে যোগাযোগ কৰিব পাৰিবা। আৰু ফোন বা মেছেজটো কৰিলে প্ৰায় ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি বা ৰাতি 6টা মান বজালৈ তোমালোকে ফোনটো কৰিবা। ঠিক আছে? আৰু যিসকলে এতিয়ালৈ আমাৰ লগত ক্লাছ কৰা নাই, এই ফ্ৰী ক্লাছটোত তোমালোকে জইন হ'ব পাৰিবা। ক্লাছৰ বস্তুখিনি আইডিয়াটো পাই যাবাগে। আৰু এই নাম্বাৰটোত ৰাতিপুৱা 10টাৰ পৰা 6টা মান বজাৰ ভিতৰত, আবেলি 6টা মান বজাৰ ভিতৰত তোমালোকে ফোনটো কৰিব চেষ্টা কৰিবা। আৰু যিসকলে আমাৰ লগত ক্লাছ কৰি আছে, তোমালোকৰতো ডিচেম্বৰত ক্লাছ চলিব, ক্লাছ চলিয়ে আছে আৰু পৰীক্ষাও হ'ব গৈ আছে তোমালোকৰ। কিন্তু যিসকলে ইউটিউবত আমাৰ এই ক্লাছৰ ষ্টুডেণ্টসকলে চাই আছে, কৈ দিছোঁ দেই, পৰীক্ষা আছে তোমালোকৰ জুলাই মাহত। অ'কে, এতিয়া আমি চাম আজি এই ভিডিঅ'টোত, আজি এই ক্লাছটোত কি চাম আমি এই ক্লাছটোত? তোমালোকৰ যিখিনি বস্তু নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2025 চনত যিটো তোমালোকৰ পৰীক্ষা হৈ গ'ল ডিচেম্বৰৰ তোমালোকৰ 13 তাৰিখে, সেই 13 তাৰিখে পৰীক্ষাটোত তোমালোকৰ এইখন কুৱেশ্যন পেপাৰ আহিছিলে। বুজিলা? এইখন কুৱেশ্যন পেপাৰ তোমালোকৰ আহিছিলে ডিচেম্বৰত, তোমালোকে যিটো কুৱেশ্যন পৰীক্ষা হৈ গ'ল 13 ডিচেম্বৰত। অ'কে? তোমালোকৰ দাদা বাইদেউসকলে এতিয়া বৰ্তমান নৱোদয়ত পঢ়ি আছে, এতিয়া নৱোদয়ত গ'ল, ধুনীয়াকে তেওঁলোকে হোষ্টেলত থাকে, পঢ়া-শুনা ধুনীয়াকে কৰি আছে, তাত খেলা-ধূলাৰ লগতে। তো তেওঁলোকৰ এখন কুৱেশ্যন পেপাৰ আছিলে, আজি আমি সেইখিনি চাম। যে কুৱেশ্যন পেপাৰখন এবাৰ তোমালোকক মই আইডিয়াটো দিম, তাৰপিছত তোমালোকক গম পাবা লগতে যে পৰীক্ষাত কি কি আহে। এতিয়া বহু ষ্টুডেণ্টে আমাক পৰীক্ষা 2 দিন, এসপ্তাহ, 10 দিনৰ আগত বা পৰীক্ষা আগদিনাখন ফোন কৰে যে ছাৰ মই পৰীক্ষাটো দিবলৈ ওলাইছিলোঁ, মই এডমিট কাৰ্ডখন আহিব নাহিব হৈ আছিলে, মই আজি গম পালোঁ এডমিট কাৰ্ডখন আহিলে, পৰীক্ষালৈ এতিয়া এসপ্তাহ আছে, কি আহিব এতিয়া ছাৰ কওকচোন, মই কওকচোন চিটটো পাম নে নাপাম, মই চিটটো পাই যাম নে, কালি পৰীক্ষা আছে আজি পঢ়ি পেলাই। বহুতে তেনেকুৱা টাইপত আমাক সোধা মেলা কৰি আছে যোৱা 5 বছৰৰ পৰা, আমি 2021 চনৰ পৰা দেখি আছোঁ আমি এতিয়া। তো সেইটো বস্তুতে ক'ব গ'লে তোমালোকে এদিন এৰাতিত পঢ়ি পেলাই চিটটো দখল কৰিব নোৱাৰা কেতিয়াও। তোমালোকে মিনিমাম কমচে কম 3, 4, 5 মাহ মান পঢ়িবই লাগিব, কষ্ট কৰিবই লাগিব। কষ্ট কৰিলেহে চিটটো পাবা, এনেই চিটটো নোপোৱা। বহুত টান পৰীক্ষা হয় ক'ব গ'লে, আৰু বহুত ষ্টুডেণ্টে পৰীক্ষা দিয়া, সকলো ষ্টুডেণ্টে ভালকে পঢ়া-শুনা কৰি পেলাই পৰীক্ষাটো দিয়া দেখা যায় নৱোদয় বিদ্যালয় যিটো বাছনি পৰীক্ষা হয়। তো সেইবাবে তোমালোকে চিটটো দখল কৰিব হ'লে পঢ়িব লাগিব, কষ্ট কৰিব লাগিব। এতিয়া পৰীক্ষাটো কেতিয়া হ'ব ছাৰ? পৰীক্ষাটো যদি কেতিয়া হ'ব যদি কওঁ মই, পৰীক্ষাটো ডিচেম্বৰ নহ'লে বা জানুৱাৰীত তোমালোকৰ হ'ব গৈ আছে। 2026 চনৰ ডিচেম্বৰ অথবা 2027 চনৰ জানুৱাৰীত পৰীক্ষাটো হ'ব গৈ আছে। এতিয়া তোমালোকে ক'ব গ'লে আৰু 6 মাহ তোমালোকৰ হাতত আছে।
ছমাহ আছে ভালকে যদি আমি পঢ়ো ডেইলি সদায় প্ৰত্যেক দিনাই যদি 1 ঘণ্টাকেও যদি পঢ়ো আমি ধুনীয়াকে আমি চিটটো দখল কৰিব পাৰিম বা 2 ঘণ্টাকেও যদি পঢ়িছো ধুনীয়াকে চিটটো দখল কৰিব পাৰিম এনেকুৱা নহয় যে আজি 5 ঘণ্টা পঢ়িলো কালি 2 ঘণ্টা পঢ়ো পৰহি মই বা এসপ্তাহ নপঢ়োৱে তেনেকুৱা নকৰিবা পঢ়িলে দৈনিক ডেইলি 1 ঘণ্টা বা 2 ঘণ্টা যদি পঢ়া ডেইলি পঢ়া সদায় যেনেকে আমি ব্ৰাছ কৰো ৰাতিপুৱা উঠি পেলাই ভাত যেনেকে খাওঁ পানী যেনেকে খাওঁ তেনেকে এই নবোদয় পঢ়াখিনি ডেইলি কৰিব লাগিব 1 ঘণ্টা যদি কৰা 1 ঘণ্টা 2 ঘণ্টা যদি কৰা 2 ঘণ্টা ডেইলি কৰিবা ওকে তো এইখিনি তোমালোকক জনাইছো প্ৰথমতে ফৰ্ম ফিলআপটো আহিছে নাই বহুত মনৰ প্ৰশ্ন ফৰ্ম ফিলআপটো আজি হল বৰ্তমান 2 জুলাই মই ৰাতি ভিডিওটো বনাই আছো তোমালোকে 3 জুলাইত ভিডিওটো চাবা ৰাতিপুৱা তো তোমালোকৰ 3 জুলাই 2 জুলাই হিচাপত ফৰ্ম ফিলআপটো আহা নাই ফৰ্ম ফিলআপটো যেতিয়া আহিব লগালগ তোমালোকক জনাই দিয়া যাব আমি কেনেকে ফৰ্ম ফিলআপ কৰিবা ডকুমেন্টস কি লাগিব কি হ'ব কেনেকে হ'ব A to Z গুটেখিনি আমি জনাই দিম এতিয়া তোমালোকৰ কামটো হল ভালকে পঢ়া বুজিলা এতিয়া তোমালোকৰ কামটো হল ভালকে পঢ়া এতিয়া প্ৰথম বস্তুটো হল মেন্টেল এবিলিটি মানসিক দক্ষতা তোমালোকৰ আহিব মানসিক দক্ষতা তোলে তোমালোকৰ 50 নম্বৰ আহিব কেটা প্ৰশ্ন থাকিব 40টা প্ৰশ্ন থাকিব তোমালোকৰ 50 নম্বৰ মেন্টেল এবিলিটি থাকিব তোমালোকৰ 40টা প্ৰশ্ন থাকিব মেন্টেল এবিলিটি আৰু প্ৰত্যেকটো ভাগ হিচাপে থাকিব এখন পেজ দেখিছ না এখন পেজত এখন পেজ চাৰিটাকে প্ৰশ্ন আছে তোমাৰ ইয়াত এখন পেজত তোমাৰ কেটাকে চাৰিটাকে প্ৰশ্ন আছে তোমাৰ দেখিছ না এখন পেজত তোমাৰ কেটাকে প্ৰশ্ন কোৱেশ্চন আছে তোমাৰ চাৰিটাকে কোৱেশ্চন আছে দেখিছ না চাৰিটাকে কোৱেশ্চন আছে এটো ভাগ নম্বৰ 1 পাৰ্ট নম্বৰ 1 ত আমাৰ চাৰিটাকে কোৱেশ্চন থাকিব বুজিলা তো প্ৰতিটো ভাগত চাৰিটাকে কোৱেশ্চন থাকিব এটো দ্বিতীয় নম্বৰ ভাগ নম্বৰ 2 ইয়াতো চাৰিটা কোৱেশ্চন তোমাৰ ওকে নেক্সট ক্লাছত তোমালোকক মই দেখাম যে এই প্ৰশ্নসমূহ কেনেকে সমাধান কৰিবা এই প্ৰশ্নসমূহ উত্তৰ কি হ'ব নেক্সট ক্লাছত তোমালোকক দেখাম আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তোমালোকে নাপাহৰিবা ষ্টুডেন্টস ওকে তো এতিয়া তোমালোকক যদি মই তৃতীয় নম্বৰ পেজটো দেখাও এই পেজটো তোমালোকৰ কি আছে চাৰিটাকে প্ৰশ্ন তোমালোকৰ আছে দেখিছা মেন্টেল এবিলিটি তুমি ইংলিশ মিডিয়ামে হোৱা তুমি অসমীয়া মিডিয়ামে হোৱা মেন্টেল এবিলিটি একেখিনি বস্তু তোমালোকৰ আহিব আৰু এই ছবিবিলাকৰটো যেহেতু ভাষা নাথাকে আমাৰ এই ছবিবিলাকৰটো ভাষা থাকে নেকি বা কোৱাচোন আমাৰ ছবি ভাষা থাকে নেকি কোৱা ছবিটো ভাষা নাথাকে এতিয়া এইবিলাক ছবি ভাষা নাথাকে তোমাৰ ফিগাৰ বিলাকৰ ডিজাইন বিলাকৰ আমাৰ ভাষা নাথাকে তুমি ইংলিশ মিডিয়ামে হোৱা অসমীয়া মিডিয়ামে হোৱা একে আহিব তোমাৰ এতিয়া ওকে তো এইখিনি বস্তু তোমাৰ প্ৰত্যেকটো ভাগ 5 নম্বৰ ভাগ এটো 10 নম্বৰ ভাগ এটো 6 নম্বৰ ভাগ এটো 7 নম্বৰ ভাগ এটো 8 নম্বৰ ভাগ এটো 9 নম্বৰ ভাগ আৰু এটো 10 নম্বৰ ভাগ ঠিক আছে প্ৰত্যেকটো ভাগত তোমাৰ পেজ নম্বৰ 11 লৈকে মেন্টেল এবিলিটি তোমাৰ আহিলে মেন্টেল এবিলিটি তোমাৰ পেজ নম্বৰ 11 লৈকে আহিলে ঠিক আছে গুটেকেটা ভাগত তোমাৰ কেটাকে কোৱেশ্চন থাকিলে মেন্টেল এবিলিটি টোটাল কোৱেশ্চন কিমান আহিলে 40 কোৱেশ্চন আৰু মেন্টেল এবিলিটি টোটাল নম্বৰ কিমান আহিলে 50 মাৰ্কস আহিলে ওকে তোমাৰ মেন্টেল এবিলিটি কিমান মাৰ্কস আহিলে তোমাৰ 50 মাৰ্কস আহিলে আৰু মেন্টেল এবিলিটি তোমাৰ কিমান আহিলে তোমাৰ 40 টা কোৱেশ্চন আহিলে তোমাৰ মেন্টেল এবিলিটি কিমানটা কোৱেশ্চন আহিলে 40 টা কোৱেশ্চন আহিলে কিমান নম্বৰ আহিলে 50 মাৰ্কস আহিলে তোমাৰ ঠিক আছে আৰু মেন্টেল এবিলিটি সকলোৱে 50 আউট অফ 50 50ৰ ভিতৰত 50 পাব লাগিব মেন্টেল এবিলিটি কিমান পাব লাগিব 50ৰ ভিতৰত 50 পাব লাগিব মেন্টেল এবিলিটি বুজিলা মেন্টেল এবিলিটি আমাৰ কিমান পাব লাগিব মেন্টেল এবিলিটি আমাৰ 50 আউট অফ 50 50ৰ ভিতৰত 50 পাব লাগিব এইখিনি বস্তু তোমালোকক জনালো এতিয়া আমি আহম মেথছৰ কোৱেশ্চন তোমালোকৰ কি আহিলে মেথছত তোমালোকৰ 41 পৰা কোৱেশ্চনৰ খিনি আহিব তুমি ইংলিশ মিডিয়ামে হোৱা তুমি অসমীয়া মিডিয়ামে হোৱা তুমি বড়ো মিডিয়ামে হোৱা তুমি বেংগলী মিডিয়ামে হোৱা হিন্দী মিডিয়ামে হোৱা জিএ মিডিয়াম নোহোৱা কিয় তোমাৰ এনেকুৱা টাইপতে কোৱেশ্চন খিনি থাকিব আৰু একেখিনি কোৱেশ্চন থাকিব ইংলিশ মিডিয়ামৰ কাৰণে ইংলিশত থাকিব অসমীয়াৰ কাৰণে অসমীয়াত থাকিব বড়ো মিডিয়ামৰ কাৰণে বড়োত থাকিব বেংগলী মিডিয়ামৰ কাৰণে বেংগলীত থাকিব তেনেকুৱা টাইপত তোমাৰ বস্তুটো হ'ব আৰু এতিয়া বহুতে আমাক সুধি থাকে যে স্যাৰ আমি এতিয়া মেথছৰ কাৰণে কিতাপ বহি কিবা কিবি লৈ যাম নেকি পৰীক্ষা হলে আমি এক্সট্ৰা কাগজ লৈ যাম নেকি কি কৰিম আমি এতিয়া এক্সট্ৰা কাগজ নিব পাৰিম নেকি নাই বাবা ল'ৰা ছোৱালী হত তোমালোকে এতিয়া পৰীক্ষাত তোমালোকে যদি কাগজ নিয়া পৰীক্ষা হলত সোমাব নিদিব তোমালোকক এতিয়া বুজিলা তো সেইবাবে তোমালোকে পৰীক্ষা হলত এক্সট্ৰা কাগজ নিদিয়ে কিন্তু তোমালোকক পৰীক্ষা হলত কি কৰিব লাগিব পৰীক্ষা হলত তোমালোকে কি কৰিব লাগিব এই জায়গাখিনি দেখিছে ন এতিয়া মই ইয়াত ৰঙা এনেকৈ কৈ দেখা দিছো এই জায়গাবিলাকত তোমালোকে কৰিব লাগিব এই জায়গাবিলাকত তোমালোকে কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব মানে সমাধান কৰিব লাগিব এই জায়গাবিলাকত এই প্ৰশ্ন কাকতখনত তোমালোকে সমাধান কৰিব লাগিব মেথছত বুজিলা
মেথছত কি কৰিব লাগিব এই বস্তুবিলাকত তোমালোকে সমাধান কৰিব লাগিব এইখিনি জেগাত তোমালোকে মেথছৰ বস্তুখিনি তোমালোকে সমাধান কৰিব লাগিব বুজিলা এইখিনি বস্তু তোমালোকক মই জনাই দিছো ওকে তো এইখিনি বস্তু তোমালোকে চোৱা ভালকে এবাৰ মেথছত এইখিনি জেগাত তোমালোকে সমাধান কৰিবা আৰু কোৱেশ্চন পেপাৰখন ধুনীয়াকে তোমালোকে সমাধান কৰিবলৈ গোটেইখন জেগা পাই যাবাগে তুমি ইংলিশ মিডিয়ামে হোৱা অসমীয়া মিডিয়ামে হোৱা ধুনীয়াকে পাৰিবা ওকে আৰু মেথছত টোটাল কোৱেশ্চন কেইটা থাকিব মেথছত টোটাল কোৱেশ্চন 20টা থাকিব দেই এইখন পেপাৰ দেখিছা মেথছত এইখিনি আমাৰ এজন ষ্টুডেন্টৰ পেপাৰ আছিলে তো যোৱা বছৰ সিট পালে জেএনভি ৰঙিয়াত তো মেথছত 41 ৰ পৰা দেখিছে না 60 লৈকে কোৱেশ্চন আহিলে 41 ৰ পৰা 60 লৈকে থাকিলে তোমাৰ মেথছত কেইটা কোৱেশ্চন থাকিলে তোমাৰ 20টা কোৱেশ্চন থাকিব তোমাৰ মেথছত টোটাল কোৱেশ্চন কিমান থাকিব 20টা কোৱেশ্চন থাকিব মেথছত আমি মেথছত কিমান পাব লাগিব টোটাল 25 ৰ 25 ৰ ভিতৰত 25 পাব লাগিব মেথছত কিমান নম্বৰ আহে 25 নম্বৰ আহে দে 25 মাৰ্কস মেন্টেল এবিলিটি 50 নম্বৰ মেথছত 25 নম্বৰ ওকে মেথছত কে নম্বৰ আহে 25 নম্বৰ তোমালোকৰ মেথছত আহা দেখা যায় ঠিক আছে মেথছত কে নম্বৰ আহা দেখা যায় মেথছত 25 নম্বৰ আহা দেখা যায় ঠিক আছে তাৰ পিছত নেক্সট আমাৰ আহিলে কি এটো ভাগ এটো অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়াত আহিলে ইংলিশ মিডিয়ামৰ কাৰণে ইংলিশত আহিব ঠিক আছে অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়াত আহিলে ইংলিশ মিডিয়ামৰ কাৰণে ইংলিশ আহিলে এই ভাগটোত আমাৰ চোৱা তোমালোকৰ এই প্যাসেজটো দেখিছা না এটো অনুচ্ছেদ অসমীয়াত অনুচ্ছেদ বুলি কয় ইংলিশত প্যাসেজ বুলি কয় এই গোটেইখিনি তোমালোকে পঢ়িব লাগিব এতিয়া গোটেইখিনি পঢ়ি ইয়াৰ ওপৰত তোমালোকক কোৱেশ্চন দি থৈ দিয়া আছে ইয়াৰ ওপৰত তোমালোকক কোৱেশ্চন দেখিছা না 61 ৰ পৰা তোমালোকক কোৱেশ্চন দি থৈ দিয়া আছে ইয়াৰ ওপৰত তোমালোকক 61 ৰ পৰা লৈ 65 লৈকে কোৱেশ্চন দি থৈ দিয়া আছে চোৱা ভালকে 61 ৰ পৰা লৈ 65 লৈকে তোমালোকক কোৱেশ্চন দি থৈ দিয়া আছে এইখিনি ওপৰত ওকে এটা বহুতে অসমীয়া ভালকে পঢ়িব নাজানা সৰু পৰা অসমীয়া মিডিয়ামত পঢ়ি থাকা বহুতে সৰু পৰা ইংলিশ মিডিয়ামত পঢ়া ইংলিশ পঢ়িব নাজানা ডেট কৈ থাকা তোমালোকে এতিয়া সো যদি তেনেকুৱা টাইপত সমস্যা আছে তেনেকুৱা টাইপত যদি প্ৰবলেম আছে তোমালোকে নিজে জানিবা হেতু বিষয় কাৰ কোড কি সমস্যা আছে নিজে আমি জানিব লাগিব মোৰ সমস্যা কোড মোৰ উইকনেস কোড আছে মোৰ এইখিনি বস্তু উইকনেস আছে মোৰ এইখিনি বস্তুত সমস্যা অলপমান আছে মই সেই যিখিনি নোৱাৰো সেই নোৱাৰাখিনি তোমালোকে ফোকাস কৰিব লাগিব সেই নোৱাৰাখিনি ভালকে কৰিব লাগিব তেতিয়াহে আমাৰ কি হ'ব আমি নোৱাৰাখিনিত নম্বৰ বুটলিব পাৰিম এতিয়া অসমীয়া বা ইংলিশত বহু ষ্টুডেন্টে হে পাৰি যাম হে ইংলিশে পাৰিম হে অসমীয়াহে পাৰিম তেনেকুৱা টাইপত কোতে বহুত ষ্টুডেন্টে কি কৰে তোমাৰ নম্বৰ হেৰাই দিয়ে বহুত ষ্টুডেন্টে এই অসমীয়া বা ইংলিশত তোমাৰ কিমান নম্বৰ আহে জানানে তোমাৰ 25 নম্বৰ আহে 25 মাৰ্কস তোমাৰ 25 মাৰ্কস আহে বুজিলা 25 মাৰ্কস 25 নম্বৰ আহে এই 25 নম্বৰ বহুতে হেৰাই দিয়ে বহুত ষ্টুডেন্টে হেৰাই দিয়ে অসমীয়া হে পাৰি যাম ইংলিশ হে পাৰি যাম সেই তেনেকুৱা টাইপত কোতে বহুত ষ্টুডেন্টে এই 25 নম্বৰটো হেৰাই দিয়ে কাৰণটো হেতু বস্তুতে তোমাৰ এতিয়া বুজিলা তো সেইভাবে সকলোকে মই হেতু কথাই তোমালোকক জনালো যে তোমালোকে কি কৰিবা যিখিনি নোৱাৰা যিখিনি খেলিমিলি আছে যা যত প্ৰবলেম আছে সেইখিনি বেছিকে তোমালোকে ফোকাস কৰিবা বেছিকে তোমালোকে ধ্যান দিবা ওকে সেইখিনি বেছিকে ধ্যান দিবা এতিয়া তোমালোকৰ এতিয়া প্যাসেজ নাম্বাৰ 2 অনুচ্ছেদ নাম্বাৰ 2 এনেকুৱা টাইপত অনুচ্ছেদটো থাকিলে তাৰ পিছত 66 ৰ পৰা 5টা কোৱেশ্চন তোমালোকৰ আহিব প্ৰতিটো অনুচ্ছেদত 5টাকে কোৱেশ্চন তোমালোকৰ থাকিব প্ৰতিটো ইংলিশত ক'ব গলে প্ৰতিটো প্যাসেজত তোমালোকৰ 5টাকে কোৱেশ্চন থাকিব ঠিক আছে 5টাকে কোৱেশ্চন থাকিব টোটাল অনুচ্ছেদ বা প্যাসেজ কেইটা থাকিব জানানে টোটাল অনুচ্ছেদ অসমীয়াত অনুচ্ছেদ বুলি কয় ইংলিশত প্যাসেজ বুলি কয় টোটাল অনুচ্ছেদ বা প্যাসেজ তোমালোকৰ 4টা থাকিব প্ৰতিটো প্যাসেজ বা অনুচ্ছেদৰ পৰা 5টাকে কোৱেশ্চন থাকিব টোটাল কোৱেশ্চন কিমান আহিব জানানে 20টা কোৱেশ্চন আহিব তোমালোকৰ টোটাল কোৱেশ্চন কিমান আহিব 20 কোৱেশ্চন আহিব টোটাল ওকে টোটাল কোৱেশ্চন আমাৰ কিমান আহিব 20 কোৱেশ্চন আহিব ঠিক আছে টোটাল কোৱেশ্চন কিমান আহিব আমাৰ 20 কোৱেশ্চন আমি পাম টোটাল কোৱেশ্চন ঠিক আছে ষ্টুডেন্টস তো এইখিনি তোমালোকক জনালো মই ভালকে আৰু এতিয়া নেক্সট পেজটোত যদি মই দেখা দিছো এনেকুৱা টাইপত এটো অনুচ্ছেদ বা প্যাসেজ নাম্বাৰ 3 আৰু 4 তোমাৰ ইয়াতে আছে তো এনেকুৱা টাইপত তোমাৰ বস্তুখিনি আহিব এতিয়া এটা বস্তু মই লাষ্টত কৈ দিব বিচাৰিছো বহুত ষ্টুডেন্টৰ 1.25 নম্বৰৰ কাৰণে সিট নোপোৱাকে ৰৈ যায় 1.25 নম্বৰৰ কাৰণে 1.25 মাৰ্ক সৰি 0.25 মাৰ্কস এভাগৰ 4 ভাগ 1 ৰ 4 টাইম 4th একক যদি মই 4 ভাগত ভাগ কৰো 0.25 কে তোমাৰ ভাগ কৰিব লাগিব দেখিছা নহয় এই সৰু নম্বৰটো কাৰণে 1 নম্বৰ নহয় 1 নম্বৰৰ কাৰণে সিট নাই পোৱা ভালে দেখিছো মই 0.25 0.25 মাৰ্কসৰ কাৰণে সিট নোপোৱাকে ৰৈ যায় বুজিলা
সেইবাবে এটাই কথা তোমালোকক মই জনাম, তোমালোকে 100ৰ ভিতৰত 100 চিন্তা কৰা, 100 আউট অফ 100 চিন্তা কৰা দেই তোমালোকে, 100 আউট অফ 100 পাবলৈ চিন্তা কৰা তোমালোকে, 100ৰ ভিতৰত 100 পাম বুলি চিন্তা কৰা তোমালোকে, 100ৰ ভিতৰত 100 পাম বুলি আগবাঢ়া, 100ৰ ভিতৰত 100 পাম বুলি পঢ়া তোমালোকে, তেতিয়াহে আমি কিবাকে চিটটো দখল কৰিব পাৰিম। 100ৰ ভিতৰত 100 যদি পাম বুলি নাভাবা তেতিয়াহ'লে আমি চিটটো দখল কৰিব নোৱাৰিম কিন্তু। এতিয়া কৰিছো। আৰু জুলাই মাহটো তোমালোকৰ কাৰণে সাংঘাতিক গুৰুত্বপূৰ্ণ মাহ। জুলাই আজি হ'ল 2 তাৰিখ, এতিয়া ৰাতি শেষে হ'ব 2 তাৰিখ। কালি ৰাতিপুৱা তোমালোকে ভিডিঅ'টো চাবা 3 তাৰিখে 3 তাৰিখৰ পৰা লৈ আৰু আমাৰ হাতত আছে 27 28 দিন, 27 দিনে মই ধৰিছো, 27 দিন আমাৰ হাতত আছে। এই 27 দিন যদি ভালকে আমি নেওতা টেবুল মুখস্থ কৰো, 1ৰ পৰা 20লৈকে পূৰণ নেওতা যদি মুখস্থ কৰো, মাল্টিপ্লিকেশ্যন টেবুল মুখস্থ কৰো, অসমীয়া বা ইংলিছৰ বস্তুখিনি যদি ভালকে পঢ়ো, আমি মেণ্টেল এবিলিটি প্ৰেক্টিচ কৰো, মেথছত একদম সৰু সৰু বস্তু প্লাছ মাইনাছ ডিভাইড ইনটু, যোগ বিয়োগ হৰণ পূৰণ, সেই বস্তুখিনি যদি আমি ভালকে ঠিক ঠাক কৰিছো, তো নিশ্চয় আমি বহুতখিনি আগবাঢ়ি থাকিম পিছৰ আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ পৰীক্ষা লৈ কিন্তু। তো সেইবাবে সকলোকে মই ৰিকুৱেষ্ট কৰিছো, অলপ চিৰিয়াছ হোৱা। মোবাইল যদি টিপি আছা তুমি চিটটো পাম বুলি পাহৰি যোৱা, গেম খেলি আছা, কাৰ্টুন চাই আছা, ৰিল চাই আছা, ইউটিউব চাই আছা, ফেচবুক ইনষ্টাগ্ৰাম যদি চাই আছা, তুমি চিটটো পাম বুলি পাহৰি যোৱা, জেনভিত যাম বুলি তুমি পাহৰি যোৱা, মনত নানিবা কথাটো। যদি তুমি মোবাইল এৰিব পৰা নাই, যদি মোবাইল এৰিব পাৰিছা তেতিয়াহ'লে তুমি চিটটো পাবলৈ তুমি ৰেডি আছা। অ'কে, তো এইখিনি বস্তু তোমালোকে ভালকে চোৱা। তাৰপিছত তোমালোকে যিখিনি তোমালোকৰ মেথছত যোগ বিয়োগ হৰণ পূৰণ প্লাছ মাইনাছ ডিভাইড ইনটু, সেই সৰু সৰু বস্তুবিলাকে কৰিব নাজানা তোমালোকে। আমি হাজাৰ হাজাৰ ষ্টুডেণ্টৰ লগত দেখিছো সৰু সৰু বস্তুবিলাক কৰিব নাজানে ষ্টুডেণ্টে, ক্লাছ 5ত পঢ়ি আছে। সেই সৰু সৰু বস্তুবিলাক তোমালোকে ঠিক কৰা। আৰু আমাৰ জেএনভি গাইড চেনেলটো চাই থাকিবা, আমি লাইভ ক্লাছ ডেইলি তোমালোকৰ কাৰণে আনিম, ইউটিউব ৰেকৰ্ডেড ক্লাছো তোমালোকৰ কাৰণে ডেইলি আনিব গৈ আছো এই জুলাই মাহত। আৰু জুলাই মাহ একদম ফালি দিব লাগিব সকলোৱে। আৰু একদম ডিচেম্বৰ বা জানুৱাৰীত যেতিয়া পৰীক্ষাটো হ'ব, পৰীক্ষাটো ৰিজাল্ট মাৰ্চত দিব। মাৰ্চত আমি প্ৰত্যেকজন ষ্টুডেণ্টৰ পৰা কিন্তু মিঠাই খাব লাগিব। কালাকান, কাজু বৰফি, ৰসগোল্লা, লালমোহন, ৰসমলাই পৰা লৈ গোটেই মিঠাই তোমালোকৰ পৰা খাব লাগিব। এইবাৰ আমি মাৰ্চৰ 31 তাৰিখে যোৰহাটত গৈছিলো, প্ৰায় 40 জন আমাৰ ষ্টুডেণ্ট আহিছিলে, আৰু কিছুমানটো পিছতকে আমাক খোৱালে যেনিবা। যোৰহাটত আমাৰ এইবাৰ বহুত সংখ্যক ষ্টুডেণ্টে চিট পাইছে, প্ৰায় 60 জনতকৈ অধিক ষ্টুডেণ্টে, 80 জনতকৈ 80 জনৰ ভিতৰত 60তকৈ অধিক ষ্টুডেণ্টে আমাৰ যোৰহাটত চিট পাব সক্ষম হৈছে জেএনভি যোৰহাটত। তো আমি এইবাৰ যোৰহাটত 40 জনমান ষ্টুডেণ্টৰ পৰা মিঠাই খায়ে আহিলো। তাৰপিছত আকৌ আমি মে' মাহত গৈছিলো, মে' মাহতো এগালমান মিঠাই খাই আহিছো এতিয়া। তো তেনেকে কিন্তু মিঠাই খাব লাগিব দেই। তেনেকে আমি অহা বছৰ মানে 2027 চনত তোমালোকে ৰিজাল্ট দিয়াৰ পিছত আমি প্ৰত্যেক ডিষ্ট্ৰিক্টে মিটিং কৰিম, তাত কিন্তু তোমালোকে আহি আমাক মিঠাইটো খুৱাব লাগিব। আজিয়ে তোমালোকে মন ৰাখি লোৱা কথাটো। অ'কে ষ্টুডেণ্টছ, তো এইখিনিয়ে তোমালোকক জনালো। ভাল লাগিলে ক্লাছটো কৰি, আৰু কেনেকুৱা লাগিলে কিবা থাকিলে তোমালোকে কমেণ্টত সুধিবা আমাক। আৰু ক্লাছ যদি আমাৰ লগত জইন কৰিব বিচাৰা, আমাৰ অনলাইন ক্লাছসমূহ যদি জইন কৰিব বিচাৰা, এই নাম্বাৰটো তোমালোকে যোগাযোগ কৰিবা। খালি ফোনটো কৰিলে ৰাতিপুৱা 5টাত কৰি নিদিবা, ৰাতিপুৱা 6টা 7টা 8টাত কৰি নিদিবা, ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 6টা মান বজাৰ ভিতৰত ফোনটো, দিনৰ ভাগত ফোনটো কৰিব চেষ্টা কৰিবা। যিহেতু আমাৰ অফিচ টাইমটো দিনৰ ভাগত হয়, দিনৰ ভাগত তোমালোকে ফোনটো কৰিব চেষ্টা কৰিবা। এতিয়া ৰাতি 10টা 11টাতো বহুতে ফোন কৰি দিয়ে, তো সেইটো আপোনালোকে নকৰিব, দিনৰ ভাগত ফোন নকৰিব। যদি ভিডিঅ'টো চাইছে এতিয়া ৰাতিখন বা ৰাতিপুৱা যদি চাইছে, লিখি থৈ দিব নাম্বাৰটো বা মোবাইলত ছেভ কৰি থৈ দিব, দিনত আপোনালোকে ধুনীয়াকৈ ফোনটো কৰি কথাটো পাতি ল'ব পাৰিব। আমাৰ জুলাই মাহত একদম স্পেচিয়েল বেটছ আহি আছে জুলাই 6 তাৰিখৰ পৰা। যিসকলে জেএনভি চিটটো দখল কৰিম বুলি ভাবিছে, জুলাই 6 তাৰিখৰ পৰা আমাৰ লগত ক্লাছ কৰিব পাৰিব। A to Z আমি গোটেইখিনি গাইডেন্স দিয়া যাব। মেথছ, মেণ্টেল এবিলিটি, ইংলিছ বা অসমীয়া। ইংলিছ মিডিয়ামৰ কাৰণে বেলেগকে ক্লাছ হয়, অসমীয়া মিডিয়ামৰ কাৰণে একদম বেলেগকে ক্লাছ হয়। দুটা মিডিয়ামক আমি বেলেগ বেলেগকে গাইড কৰা যায়, বেলেগ বেলেগকে আগবঢ়াই নিয়া যায়। তো এইখিনিয়ে মই জনালো প্ৰত্যেকজন ষ্টুডেণ্টক, প্ৰত্যেকজন অভিভাৱক, সকলোৱে যাতে ভালকে পঢ়ে, সকলোৱে যাতে ভালকে কৰে। আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ কোনোবা যদি ষ্টুডেণ্ট আছে, আমি যোৰহাটত অফলাইন চেণ্টাৰ আৰম্ভ কৰিছো। যোৱা মে' শেষৰ ফালৰ পৰা জুন মাহৰ পৰা আমাৰ ক্লাছবিলাক আৰম্ভ হৈ গৈছেগে, আৰু জুলাই মাহৰ স্পেচিয়েল ক্লাছ আমাৰ আৰম্ভ হৈছে আজিৰ পৰা। যিসকলে যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। অফলাইন ক্লাছ আমাৰ চোলাধৰা চাৰিআলিতে আমাৰ যোৰহাট চেণ্টাৰটো আছে। আৰু জেএনভি গাইড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ, সকলোৱে যাতে ভালকে থাকে। থেংক ইউ।